এতিয়া যিটো খবৰ আছে যে তেওঁৰ শৱদেহ বৰ্তমান ইয়াতে মৰ্গত ৰখা হৈছে, সংৰক্ষিত কৰি ৰখা হৈছে। আৰু কালি অসম চৰকাৰে ইতিমধ্যে আমাৰ ভাৰতত ইয়াত থকা ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ কৰিছিলে। ৰাতি বহুবাৰ কথাও হৈছে যে এই কথাটো এনেকুৱা আছিল যে অসমৰ পৰা এখন চাৰ্টাৰ্ড ফ্লাইট আহিব, ফ্লাইট আহি পেলাই ইয়াৰ পৰা তেওঁৰ ডেড বডি ইয়াৰ পৰা কঢ়িয়াই লৈ যোৱা হ'ব, অসমলৈ লৈ যোৱা হ'ব। কিন্তু এতিয়া যিটো গম পাইছোঁ যে ছিংগাপুৰৰ প্ৰট'কল বহুত ষ্ট্ৰিক্ট, তেওঁলোকে নীতি নিয়মৰ ক্ষেত্ৰত যথেষ্ট ষ্ট্ৰিক্ট। গতিকে ৰাতি সম্ভৱতঃ ভালকৈ যোগাযোগ হৈছেনে আমি গম নাপালোঁ। গতিকে এখন চাৰ্টাৰ্ড ফ্লাইট আন এখন দেশৰ পৰা আহি এখন দেশত অৱতৰণ কৰিব, তাৰ কাৰণে বহুবিলাক নীতি নিয়ম অনুমতিৰ প্ৰয়োজন হয়। সেইখিনি হয়তো কালি কিমান দূৰ হ'ল আমি গম নাপাওঁ। কিন্তু এতিয়া শেহতীয়া খবৰ যে চাৰ্টাৰ ফ্লাইট যদি আহিছে নাই সেইটো গম পোৱা নাই, সম্ভৱতঃ অহা নাই। যদি অহা নাই তেতিয়াহ'লে তেওঁৰ শৱদেহ ৰাতি 8টা বজাৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমান আছে, এয়াৰ ইণ্ডিয়াৰ বিমানত ৰাতি 8, কাৰণ ইয়াত গোটেইখিনি প্ৰক্ৰিয়া সম্পন্ন কৰি অলপ সময়ৰ প্ৰয়োজন হ'ব। গতিকে এইখন লৈ এয়াৰ ইণ্ডিয়াৰ বিমানখনত ৰাতি ইয়াৰ পৰা দিল্লীলৈ নিয়া হ'ব। আৰু দিল্লীৰ পৰা ইয়াৰ পৰা যদি 8টা বজাত যায় বিমানখন, দিল্লী গৈ পাওঁতে হয়তো 5 ঘণ্টাত মানে ৰাতি নিশা 1 মান বাজিবগৈ। আৰু তাৰ পৰা দিল্লীত সেই বিমানৰ পৰা আমাৰ অসম চৰকাৰৰ যিখন চাৰ্টাৰ্ড ফ্লাইট, সেইখন চাৰ্টাৰ্ড ফ্লাইটেৰে তেওঁৰ শৱদেহ ঘূৰাই নিয়া হ'ব। গতিকে তেওঁৰ শৱদেহ ঘূৰাই নিবলৈ হয়তো আমি হয়তো গুৱাহাটী পাওঁতে ৰাতিপুৱাই যাব, কাৰণ 1টা বজাত যদি যায়ো, 1টা বজাত 2টা বজাত যদি যায় ৰাতি গুৱাহাটী পাওঁতে ৰাতিপুৱা 3, 4, 5টা বাজিব। তাৰপৰা তেওঁৰ শৱদেহ সম্ভৱ ঘৰলৈ নিয়া হ'ব বা মই এতিয়াও ভালকৈ গম পোৱা নাই। কিন্তু যিটো গম পাইছোঁ যে আমাৰ যিটো সৰুসজাই যিখন ষ্টেডিয়াম আছে তাত ৰাজহুৱা শ্ৰদ্ধাৰ কাৰণ ৰখা হ'ব। সমগ্ৰ অসম জুৰি আচলতে শোকৰ বন্যা বৈছে জুবিন গাৰ্গৰ এই ঘটনাত। আৰু এই ঘটনাই অকল জুবিন গাৰ্গক নহয়, অকল অসমবাসীকে নহয়, তেওঁৰ সকলো গুণবোধক আচলতে খুন্দুৱাইছে। ইয়াত যিসকল মই মানুহ লগ পাইছোঁ সকলোৱে কালি ব্যথিত কান্দোনত ভাগি পৰিছে। এতিয়া যিটো খবৰ আছে যে তেওঁৰ শৱদেহ বৰ্তমান ইয়াতে মৰ্গত ৰখা হৈছে, সংৰক্ষিত কৰি ৰখা হৈছে। আৰু কালি অসম চৰকাৰে ইতিমধ্যে আমাৰ ভাৰতত ইয়াত থকা ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ কৰিছিলে। ৰাতি বহুবাৰ কথাও হৈছে যে এই কথাটো এনেকুৱা আছিল যে অসমৰ পৰা এখন চাৰ্টাৰ্ড ফ্লাইট আহিব, ফ্লাইট আহি পেলাই ইয়াৰ পৰা তেওঁৰ ডেড বডি ইয়াৰ পৰা কঢ়িয়াই লৈ যোৱা হ'ব, অসমলৈ লৈ যোৱা হ'ব। কিন্তু এতিয়া যিটো গম পাইছোঁ যে ছিংগাপুৰৰ প্ৰট'কল বহুত ষ্ট্ৰিক্ট, তেওঁলোকে নীতি নিয়মৰ ক্ষেত্ৰত যথেষ্ট ষ্ট্ৰিক্ট। গতিকে ৰাতি সম্ভৱতঃ ভালকৈ যোগাযোগ হৈছেনে আমি গম নাপালোঁ। গতিকে এখন চাৰ্টাৰ্ড ফ্লাইট আন এখন দেশৰ পৰা আহি এখন দেশত অৱতৰণ কৰিব, তাৰ কাৰণে বহুবিলাক নীতি নিয়ম অনুমতিৰ প্ৰয়োজন হয়। সেইখিনি হয়তো কালি কিমান দূৰ হ'ল আমি গম নাপাওঁ। কিন্তু এতিয়া শেহতীয়া খবৰ যে চাৰ্টাৰ ফ্লাইট যদি আহিছে নাই সেইটো গম পোৱা নাই, সম্ভৱতঃ অহা নাই। যদি অহা নাই তেতিয়াহ'লে তেওঁৰ শৱদেহ ৰাতি 8টা বজাৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমান আছে, এয়াৰ ইণ্ডিয়াৰ বিমানত ৰাতি 8, কাৰণ ইয়াত গোটেইখিনি প্ৰক্ৰিয়া সম্পন্ন কৰি অলপ সময়ৰ প্ৰয়োজন হ'ব। গতিকে এইখন লৈ এয়াৰ ইণ্ডিয়াৰ বিমানখনত ৰাতি ইয়াৰ পৰা দিল্লীলৈ নিয়া হ'ব। আৰু দিল্লীৰ পৰা ইয়াৰ পৰা যদি 8টা বজাত যায় বিমানখন, দিল্লী গৈ পাওঁতে হয়তো 5 ঘণ্টাত মানে ৰাতি নিশা 1 মান বাজিবগৈ। আৰু তাৰ পৰা দিল্লীত সেই বিমানৰ পৰা আমাৰ অসম চৰকাৰৰ যিখন চাৰ্টাৰ্ড ফ্লাইট, সেইখন চাৰ্টাৰ্ড ফ্লাইটেৰে তেওঁৰ শৱদেহ ঘূৰাই নিয়া হ'ব। গতিকে তেওঁৰ শৱদেহ ঘূৰাই নিবলৈ হয়তো আমি হয়তো গুৱাহাটী পাওঁতে ৰাতিপুৱাই যাব, কাৰণ 1টা বজাত যদি যায়ো, 1টা বজাত 2টা বজাত যদি যায় ৰাতি গুৱাহাটী পাওঁতে ৰাতিপুৱা 3, 4, 5টা বাজিব। তাৰপৰা তেওঁৰ শৱদেহ সম্ভৱ ঘৰলৈ নিয়া হ'ব বা মই এতিয়াও ভালকৈ গম পোৱা নাই। কিন্তু যিটো গম পাইছোঁ যে আমাৰ যিটো সৰুসজাই যিখন ষ্টেডিয়াম আছে তাত ৰাজহুৱা শ্ৰদ্ধাৰ কাৰণ ৰখা হ'ব। সমগ্ৰ অসম জুৰি আচলতে শোকৰ বন্যা বৈছে জুবিন গাৰ্গৰ এই ঘটনাত। আৰু এই ঘটনাই অকল জুবিন গাৰ্গক নহয়, অকল অসমবাসীকে নহয়, তেওঁৰ সকলো গুণবোধক আচলতে খুন্দুৱাইছে। ইয়াত যিসকল মই মানুহ লগ পাইছোঁ সকলোৱে কালি ব্যথিত কান্দোনত ভাগি পৰিছে।